প্ৰেছাৰ কুকাৰতে আজি ছাগলী মাংস বৰ ধুনীয়া ৰং উঠিছে। পাঠা মাংস আধা কেজিত অলপমান পিঁয়াজ, নহৰু, আদা, নিমখ, হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি দি পেলাই অকণমান নেমু চেপি ল'লোঁ। সৰিয়হৰ তেল 2 চামুচমান দি ভালকৈ মঠি পেলাই মই 2 ঘণ্টামান ৰাখি থৈ দিম। ফচফচীয়া হয় তেতিয়া আকৌ গুড়ি মছলা দিছোঁ, জিৰা, ধনিয়া, জালুকৰ গুড়ি, ৰেড চিলি পাউডাৰ, হালধি। পানীৰে ভালকৈ গুলি ল'ম। বাটিবলৈ যদি মছলাৰ সময় নহয় বা বটা মছলাৰ সোৱাদ লাগে তেনেকৈ আপোনালোকে গুড়ি মছলাখিনি এনেকৈ তিয়াই ল'ব। সৰিয়হৰ তেলত 2 খিলা তেজপাত, কেইটামান গোটা মছলা দিলোঁ, লং, ইলাচি, দালচেনি, পিঁয়াজ আৰু নহৰু, আদা দি একদম ৰঙা হোৱাকৈ ভাজিম। খুব সুন্দৰ ৰং আহিবলৈ আচলতে অকণমান দেৰি ভাজি তেল ওলাবই লাগিব। বিলাহীটো গলি যোৱালৈকে ভাজি ল'লোঁ। তিয়াই থোৱা মছলাখিনি দিলোঁ, লগত নিমখ। আকৌ অকণমান ভাজি ল'ম। যেতিয়া তেল ওলাব মছলাৰ পৰা, এয়া চাওক লাহে লাহে তেল ওলাইছে। এতিয়া মাংসখিনি দি ভালকৈ লৰাই ল'ম। মাংসখিনিও প্ৰায় আধা ঘণ্টামান কম জুইত ভাজিব লাগে, তেতিয়াহে একদম ৰগেনটো ওলাই যায়, মানে যিটো মাংসৰ তেলটো ওপৰলৈ উঠি যায়। আলুকেইডোখৰ মই বেলেগে ভাজি ৰাখিছিলোঁ, আলুখিনি দি দিলোঁ মাংসখিনি আধা ভজা হ'লত। আৰু এয়া চাওক ভাজি ভাজি ৰং কিমান ধুনীয়া হৈছে। এতিয়া গৰম পানী দিলোঁ। গৰম পানী দিয়াৰ পিছত মই 4টা চিটি মাৰিম। আৰু প্ৰেছাৰ ৰিলিজ হ'ল। চাওকচোন ৰংটো কিমান ধুনীয়া হৈছে নহয়নে? গৰম মছলা আৰু ধনিয়া কাটি লৰাই দিলোঁ। গৰম গৰম ৰুটি আৰু ভাতৰ লগত খুবেই ভাল লাগে। মই বিশেষকৈ ছাগলী মাংসৰ ৰুটিৰ লগত খাই বেছি ভাল পাওঁ, সেইকাৰণে লগত এখন ৰুটিও লৈছোঁ। আৰু বহুত ছফ্ট হয়, চাব দেই। সাধাৰণতে প্ৰেছাৰ কুকাৰত বনালে ইমান ৰঙা নহয়, কিন্তু আজি চাওক এনেকৈ বনাবচোন, ভাল পাব।